সকল উপস্থিত ৰাইজ আছে। একচুৱেলি বহুত ভাল লাগিছে আজি আমাৰ মাজত এনেকুৱা এজন সমাজ সেৱক বা শিক্ষক আছিলে। ইতিমধ্যে কৈ গৈছে যোৱা ৩২টা বছৰ যেনেকৈ শিক্ষক বুলি আমি কাক ভাবোঁ, যেনেকৈ ধৰক মমবাতি এডাল নিজে জ্বলি গৈ আনক পোহৰ দিয়ে, এনেকুৱা এটা কাম কৰি গৈছে যোৱা ৩২টা বছৰ। আৰু সেইজন ব্যক্তিয়ে সমাজৰ কাৰণে যে উন্নয়নমূলক কাম কৰিব তাৰে কিছু প্ৰমাণ যোৱা ৩২টা বছৰত প্ৰমাণ কৰাই দিছে। তো সেই হিচাপে এখেত আজি আমাৰ মাজত বিজয়ী হৈছে, সমাজ বিজয়ী হৈছে। সমাজখনৰ কাৰণে উন্নয়নমূলক কাম হ'ব। UDF দলৰ পৰা মানে বিজয়ী হৈ আজি সমাজৰ কাৰণে যে উন্নয়নমূলক কাম কৰিব আমাৰ ইতিমধ্যে বিশ্বাস হৈছে। আৰু বহুত ক'বলৈ গ'লে আমাৰ এই দক্ষিণ কামপুৰ এলেকাত বহুত বিপুল ভোটত জয়ী হৈছে। তো ইয়াত আমি সকলো ইয়াত উপস্থিত আছোঁ, সকলো ৰাইজ আমি আনন্দিত হৈছোঁ। আজি আনন্দৰ মানে দিন হয়, এইখিনি মোৰ ক'বলগীয়া। থেংক ইউ। নিৰ্বাচনত আমি যেনেকুৱা ৰাইজে আমাক আশা দিছে, এই আশা মৰ্মে এনেকুৱা সম্পূৰ্ণৰূপে ৰাইজে আমাৰ নিৰ্বাচিত কৰিছে। আৰু বিগত নিৰ্বাচিতৰ হেৰিটো তেওঁ কৈ গৈছে আমাৰ প্ৰাৰ্থীজনে। গতিকে আমাৰ প্ৰাৰ্থীজনৰ হৈ মই কৈ আছোঁ যে বিভিন্ন পাৰ্টীয়ে বা বিভিন্ন দলে যি ধৰণে লুণ্ঠন কৰিছে, আমাৰ AIUDF দলৰ পৰা যাতে লুণ্ঠনকাৰী নহয় আৰু নহ'বও। কিয় আমাৰ হাইকমাণ্ডাৰ হ'ল আমাৰ বদৰ চাহাবৰ দলৰ যিবিলাক প্ৰাৰ্থী হয়, এইবিলাক প্ৰাৰ্থী ৰাইজৰ হৈ কাম কৰে, এইটো ৰাইজে জানে। এই কাম কৰে বুলি আজি বিগত নিৰ্বাচনত আমাৰ প্ৰাৰ্থীজনক 2066 ভোটৰ ব্যৱধানত জয়যুক্ত ৰাইজে কৰাইছে। ৰাইজৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা মই জনালোঁ। আৰু আমি ভাবোঁ যে এইবাৰ নহয়, জীৱনভৰ আমাৰ কচুৱা জীৱিটো যাতে UDFৰ দখলৰ পৰা নাযায়, আৰু যোৱাও নাই আৰু নাযাবও। কিয় আমাৰ দলৰ মানুহবিলাকে গাদ্দাৰ নহয় আৰু গাদ্দাৰী নকৰে। এয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই বিগত 32টা বছৰ এখন ভেঞ্চাৰ বিদ্যালয়ৰ লগত জড়িত থাকি পেলাই মই 2022 চনত চাকৰিৰ পৰা বঞ্চিত হৈ যেতিয়া বঞ্চিত হৈছিলোঁ, তেতিয়া আমাৰ AIUDF দলৰ কিছুমান নেতাকৰ্মীয়ে মোক বিগত 7 তাৰিখে যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, সেই পঞ্চায়ত নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব দিছিলে। আৰু সেই হিচাপে মই ৰাইজৰ ঘৰে ঘৰে গৈ পেলাই মই আজি যিটো ফলাফল ঘোষণা হৈছে, মোৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ ইমৰান হুছেইনৰ পৰা মই 2066টা ভোটৰ ব্যৱধানত মই জয়যুক্ত হৈছোঁ। মই আশা কৰিছোঁ যে এইবাৰ মোক ৰাইজে অতি মৰম কৰি, স্নেহ কৰি সঁহাৰি মোক জনাইছে। মোৰ প্ৰতি ৰাইজৰ বিশ্বাস আছে, আৰু ৰাইজৰ প্ৰতি মোৰ এটা বিশ্বাস আছে। গতিকে আজিৰ যি জয়, এইটো কেৱল AIUDF দলৰ জয় নহয়, আৰু কেৱল মই আনোৱাৰ হুছেইনৰ জয় নহয়, মই ক'ম যিটো আমাৰ কচুৱা পঞ্চায়তৰ সমূহ ৰাইজৰ জয় বুলি মই ক'ব বিচাৰিছোঁ। মোৰ লক্ষ্য ধৰক মোৰ AP ফাণ্ডৰ, যিহেতুকে মই আঞ্চলিক পঞ্চায়তৰ এজন সদস্য হিচাপে মই নিৰ্বাচিত হৈছোঁ, মই AP ফাণ্ডৰ মোৰ ফাণ্ডৰ যিখিনি ধন আবণ্টিত হয় মোৰ নামত, এইখিনি মই 100% ৰাইজৰ পৰামৰ্শ মৰ্মে আমাৰ বিভিন্ন ৱাৰ্ডৰ যুৱকসকল আছে, ৰাইজসকল আছে, সমাজকৰ্মীসকল আছে, বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকৰ লগত ধুনীয়াকৈ পৰামৰ্শ কৰি পেলাই মই উন্নয়নমূলক যিবিলাক কাম আছে, ৰাস্তা ঘাটেই হওক, খোৱা পানী হওক, কালভাৰ্ট দলঙেই হওক, সৰু সুৰা নদীৰ মথাউৰি হওক, খোৱা পানীৰ ব্যৱস্থা হওক, এইবিলাক মই সুচাৰুৰূপে কাম কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ।